ডক্টৰ নাইবা নাৰ্ছিং পঢ়াৰ ইচ্ছা আছিল বহুতৰে এই ইচ্ছা পূৰণ হ'ব পৰা নাই এইটো হয়তো টকাৰ কাৰণে হ'ব পাৰে নাইবা বেলেগ কিবা কাৰণত তথাপিও মনৰ ভিতৰত ইচ্ছা থাকে যে মেডিকেল লাইনত যুক্ত হ'ব পাৰিলে এইটো কিন্তু সম্ভৱ প্যাৰামেডিকেল কোৰ্সৰ জৰিয়তে তোমালোকে যিকোনো এটা বিষয়ত এক্সপাৰ্ট হ'ব পাৰিবা আৰু এই প্যাৰামেডিকেল কোৰ্স কমপ্লিট কৰাৰ পিছত তোমালোকে যিকোনো হস্পিটাল মেডিকেল নাইবা নাৰ্ছিং ৰুমত জব কৰিব পাৰিবা ডক্টৰ আৰু নাৰ্ছসকলক যিদৰে সন্মান কৰা হয় সেইদৰে প্যাৰামেডিকেল কোৰ্স কমপ্লিট কৰা ছাত্ৰ ছাত্ৰীক সন্মান কৰা হয় এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰা হ'ব যে প্যাৰামেডিকেল কোৰ্স কি প্যাৰামেডিকেল কোৰ্স আছে কোন সকল ছাত্ৰ ছাত্ৰীয়ে এই প্যাৰামেডিকেল কোৰ্স কৰিব পাৰিব অৰ্থাৎ ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি অসমৰ ভিতৰত কেইখন প্যাৰামেডিকেল কলেজ আছে সেই কলেজবোৰৰ নাম কি প্ৰাইভেট কি কলেজ আছে আৰু গভৰ্ণমেণ্ট কি কলেজ আছে আৰু এই কলেজবোৰত এডমিশনৰ প্ৰসেসটো কি এইটো ভিডিঅ'ৰ জৰিয়তে এই বিষয় বিতংকৈ আলোচনা কৰা হ'ব এই ভিডিঅ'টো কিন্তু বহুত ইম্পৰ্টেন্ট এণ্ড ইনফৰমেটিভ ভিডিঅ' গতিকে স্কিপ নকৰাকৈ ফাৰ্স্ট টু লাষ্ট চাব প্ৰথমতে আলোচনা কৰিব বিচাৰিছো যে প্যাৰামেডিকেল কোৰ্সটো কি যিসকল প্ৰফেশনাল ওয়াৰ্কাৰ ডক্টৰ নাইবা নাৰ্ছসকলক সহায় কৰে সেই প্ৰফেশনাল ওয়াৰ্কাৰবোৰ হৈছে এই প্যাৰামেডিকেল কোৰ্স কৰা ছাত্ৰ ছাত্ৰী এক্সাম্পল হিচাপে অপাৰেশন থিয়েটাৰত ডক্টৰ সকলৰ লগত 2-3 জন এসিস্ট্যান্ট থাকে আৰু সেই এসিস্ট্যান্ট সকল হৈছে এই প্যাৰামেডিকেল কোৰ্স কৰা ছাত্ৰ ছাত্ৰী কবলৈ গলে এই প্যাৰামেডিকেল কোৰ্স কৰা ছাত্ৰ ছাত্ৰী নোখোৱাকৈ কোনো এটা হস্পিটাল নাইবা মেডিকেল চলাব নোৱাৰে গতিকে বৰ্তমান সময়ত এই প্যাৰামেডিকেল কোৰ্সৰ বহুত ডিমান্ড এতিয়া আলোচনা কৰিব বিচাৰিছো যে কোন সকল ছাত্ৰ ছাত্ৰীয়ে এই প্যাৰামেডিকেল কোৰ্সত পঢ়িব পাৰিব আৰু কি প্যাৰামেডিকেল কোৰ্স আছে সাধাৰণতে প্যাৰামেডিকেল কোৰ্সটো 4টা ভাগত ভাগ কৰা হৈছে তাৰে প্ৰথমটো হৈছে সাৰ্টিফিকেট ওৰিয়েন্টেড কোৰ্স ডিপ্লোমা ওৰিয়েন্টেড কোৰ্স আন্ডাৰগ্ৰেজুৱেট কোৰ্স এণ্ড পিজি কোৰ্স প্ৰথমতে আলোচনা কৰা হ'ব যে সাৰ্টিফিকেট কোৰ্সত কি প্যাৰামেডিকেল কোৰ্স আছে এক নম্বৰ সাৰ্টিফিকেট ইন মেডিকেল ল্যাবৰেটৰী টেকনলজি সাৰ্টিফিকেট ইন অপাৰেশন থিয়েটাৰ এসিস্ট্যান্ট সাৰ্টিফিকেট ইন এক্স-ৰে টেকনিচিয়ান সাৰ্টিফিকেট ইন ইচিজি এণ্ড সিটি স্ক্যান টেকনিচিয়ান সাৰ্টিফিকেট ইন ডায়ালিসিস টেকনিচিয়ান সাৰ্টিফিকেট ইন নাৰ্ছিং কেয়াৰ এসিস্ট্যান্ট সাৰ্টিফিকেট ইন হোম বেসড হেলথ কেয়ার সার্টিফিকেট ইন ডেন্টাল অ্যাসিস্ট্যান্ট সার্টিফিকেট ইন ব্লাড ব্যাংক টেকনোলজি সার্টিফিকেট ইন রেডিওগ্রাফি সার্টিফিকেট ইন ফার্স্ট এইড এন্ড এমার্জেন্সি কেয়ার সার্টিফিকেট ইন মেডিকেল রেকর্ড টেকনোলজি সার্টিফিকেট ইন ফিজিওথেরাপি সার্টিফিকেট ইন অপথেলমিক অ্যাসিস্ট্যান্ট এই কেইটা হইছে সার্টিফিকেট কোর্স এই কোর্সৰ এলিজিবিলিটি হায়াৰ সেকেন্ডাৰী উত্তীৰ্ণ হ'ব লাগিব আৰু মিনিমাম 40 to 50% হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত থাকিব লাগিব ইতে আহিছো যে ডিপ্লোমা কি কোৰ্স আছে হেইবোৰ হৈছে ডিপ্লোমা ইন মেডিকেল ল্যাবৰেটৰী টেকনলজি ইয়াক ডিএমএলটি বুলি কোৱা হয় ডিপ্লোমা ইন ৰেডিঅলজি এণ্ড ইমেজিং টেকনলজি ডিপ্লোমা ইন অপাৰেশন থিয়েটাৰ টেকনলজি ডিপ্লোমা ইন ডায়ালিসিস টেকনলজি ডিপ্লোমা ইন ফিজিওথেরাপি ডিপ্লোমা ইন এক্স-ৰে টেকনলজি ডিপ্লোমা ইন অপথেলমিক টেকনলজি ডিপ্লোমা ইন ডেন্টাল হাইজিনিষ্ট ডিপ্লোমা ইন নার্সিং অ্যাসিস্ট্যান্ট ডিপ্লোমা ইন ইসিজি টেকনিচিয়ান ডিপ্লোমা ইন ব্লাড ব্যাংক টেকনলজি ডিপ্লোমা ইন sanitary inspector diploma in medical record technology diploma in hospital administration higher secondary উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলে এই ডিপ্লোমা প্যাৰামেডিকেল কোৰ্সত এডমিশন ল'ব পাৰিব আৰু তেওঁলোকৰ ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজি থাকিব লাগিব আৰু মিনিমাম পাৰ্চেন্টেজ 40 to 45% থাকিব লাগিব ইতে আহিছো যে কি ডিগ্ৰী কোৰ্স আছে হেইবোৰ হৈছে বিএসসি ইন মেডিকেল ল্যাবৰেটৰী টেকনলজি ইয়াক বিএমএলটি বুলি কোৱা হয় বিএসসি ইন ৰেডিঅলজি এণ্ড ইমেজিং টেকনলজি
BSc in Operation Theatre Technology, BSc in Optometry, BSc in Anesthesia Technology, BSc in Dialysis Technology, BSc in Cardiac Care Technology, BSc in Respiratory Therapy, BSc in Emergency and Trauma Care, BSc in Physician Assistant, BSc in Physiology Technology, BSc in Perfusion Technology, BSc in Medical Record Science, BSc in Health Information Management, BSc in Physiotherapy, Bachelor of Occupational Therapy, ইয়াক BOT বুলি কোৱা হয়, BSc in Audiology and Speech Therapy. ইতিয়া আহিছো যে তোমালোকৰ কাৰণে কি PG কোর্স আছে আৰু এই PG কোর্সৰ এলিজিবিলিটি হৈছে প্ৰথমতে আন্ডাৰ গ্ৰাজুৱেট কমপ্লিট কৰিব লাগিব তাৰ পিছতে তোমালোকে এই পোষ্ট গ্ৰাজুৱেচন কৰিব পাৰিবা হেইবৰ হৈছে MSc in Medical Laboratory Technology, MSc in Radiology and Imaging Technology, MSc in Operation Theatre Technology, MSc in Optometry, MSc in Dialysis Technology, MSc in Cardiac Care Technology, MSc in Anesthesia Technology, MSc in Respiratory Technology, MSc in Neurophysiology, MSc in Physician Assistant and Master of Physiotherapy. ইয়াক MPT বুলি কোৱা হয় ইয়াৰ উপৰিও Master of Occupational Therapy MOT, Postgraduate Diploma in Hospital Administration, Postgraduate Diploma in Public Health, Postgraduate Diploma in Medical Imaging Technology. এইকেইটা হৈছে PG কোর্স ইতিয়া আলোচনা কৰিব বিচাৰিছো যে অসমৰ ভিতৰত কোট এই গভৰ্ণমেন্ট এণ্ড প্ৰাইভেট কলেজ আছে যত তোমালোকে এই প্যাৰামেডিকেল কোর্সবোৰ কৰিব পাৰিবা হেইবৰ হৈছে প্ৰথমতে আলোচনা কৰিম যে গভৰ্ণমেন্ট প্যাৰামেডিকেল কলেজেছ ইন আসাম হেইবৰ হৈছে ইনষ্টিটিউট অফ প্যাৰামেডিকেল সায়েন্স গুৱাহাটী মেডিকেল কলেজ ইনষ্টিটিউট অফ প্যাৰামেডিকেল সায়েন্স আসাম মেডিকেল কলেজ ইনষ্টিটিউট অফ প্যাৰামেডিকেল সায়েন্স শিলচৰ মেডিকেল কলেজ ইনষ্টিটিউট অফ প্যাৰামেডিকেল সায়েন্স যোৰহাট মেডিকেল কলেজ ইনষ্টিটিউট অফ প্যাৰামেডিকেল সায়েন্স FAAMC বৰপেটা অৰ্থাৎ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ 2 নম্বৰ প্ৰাইভেট মেডিকেল কলেজেছ ইন আসাম হেইবৰ হৈছে দিছপুৰ প্যাৰামেডিকেল এণ্ড নাৰ্ছিং ইনষ্টিটিউট গুৱাহাটী ৰিজিয়নেল ইনষ্টিটিউট অফ প্যাৰামেডিকেল টেকনলজি সোনাপুৰ আসাম ডাউনটাউন ইউনিভাৰ্সিটি গুৱাহাটী কাজিৰঙা ইউনিভাৰ্সিটি যোৰহাট ৰয়েল গ্লোবেল ইউনিভাৰ্সিটি গুৱাহাটী ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া 1 নম্বৰত কোৱা হৈছে must have passed 10+2 with physics chemistry and biology 2 নম্বৰত কোৱা হৈছে minimum 45 to 50% marks in aggregate 3 নম্বৰত কোৱা হৈছে must be a permanent resident of Assam for government colleges অসমৰ ভিতৰত যিবোৰ গভৰ্ণমেন্ট কলেজ আছে তাত যদি এডমিশন লব বিচাৰে তেতিয়া হলে অসমৰ বাসিন্দা হ'ব লাগিব 4 নম্বৰত কোৱা হৈছে admission through paramedical entrance examination অৰ্থাৎ PWE conducted by SSUHS তোমালোকৰ কাৰণে SSUHS অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্সিটি অফ হেলথ সায়েন্সে PWE অৰ্থাৎ প্যাৰামেডিকেল এন্ট্ৰেন্স এক্সামিনেশন এটা কন্ডাক্ট কৰিব আৰু হেই এন্ট্ৰেন্স পৰীক্ষাৰ জৰিয়তে তোমালোকে এই প্যাৰামেডিকেল কোৰ্সত এডমিশন লব পাৰিবা ইয়াৰ এডমিশন প্ৰসেসটো হৈছে 1 নম্বৰ apply online via SSUHS website SSUHS websiteত গৈ তোমালোকে এপ্লাই কৰিব লাগিব অনলাইনত 2 নম্বৰত কোৱা হৈছে appear for the PWE entrance exam তাৰ পিছত তোমালোকে PWE এই এন্ট্ৰেন্স এক্সামত appear হ'ব লাগিব নম্বৰত কোৱা হৈছে based on merit অৰ্থাৎ তোমালোকৰ এই এন্ট্ৰেন্স পৰীক্ষাৰ ওপৰত বেস কৰি তোমালোকৰ এটা মেৰিট লিষ্ট উলাব আৰু সেই মেৰিট লিষ্ট মতে তোমালোকৰ এডমিশন হ'ব 4 নম্বৰত কোৱা হৈছে verify documents during counseling
তোমালোকক যেতিয়া কাউন্সেলিং কৰিব তেতিয়া তোমালোকৰ ডকুমেন্টস শুদ্ধ আছে না নাই সেইবোৰ ভেৰিফাই কৰিব তাৰ পিছত 5 নম্বৰ পে দা এডমিশন ফি টু কনফাৰ্ম দা সিট তাৰ পিছত এডমিশন ফি পেমেন্ট কৰিব লাগিব এনেদৰে অসমৰ ছাত্ৰ ছাত্ৰীসকলে এই প্যাৰামেডিকেল কোৰ্সত এডমিশন ল'ব পাৰে এই ভিডিওটো যদি ইনফৰমেটিভ হয় তেতিয়া হলে তোমালোকে এই ভিডিওটো তোমালোকৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা যাতে সকলে এই বিষয়ে জানিব পাৰে